এইখিনি অঞ্চলত আমাৰ দোকান নাছিলেই। ৰৌতাৰ পৰা একদম ঢেকীয়াজুলিলৈকে আমাৰ দোকানে নাই। আৰু ওৰাঙৰ মানুহবিলাকে কেতিয়াবা এইফালে যাব লাগে, কেতিয়াবা ইফালে যাব লাগে, তেনেকৈ বস্তু আনিব যাব লাগে। তো এটা বহুত দিনৰ পৰা ডিমাণ্ড চলি আছিল। আৰু আমি সেই সময়তে এটা আহিল এখন দোকান খুলিম বুলি। দোকান আছে আগতে এখন মাজবাটত, আৰু এইখন এখন খুলিম বুলি আমাক ক'লে। আমি ভালে পালোঁ, ইয়াতে বিচাৰি আছে মানুহে। তো সেইমতে আজি এটা ভাল দিন চাই অপেন কৰিলোঁ। আৰু ঘৰুৱা ঔষধ প্ৰায়বিলাক বেমাৰৰে আছে, আৰু চকু মুজি খাব পাৰে, আৰু চব প্ৰায়বিলাকৰে আছে। থাইৰয়ডৰ কাৰণে মৰিংগা পাউডাৰ খাব পাৰে। মৰিংগা পাউডাৰ মানে সজিনাৰ পাতৰ এবিধ পাউডাৰ থাকে, সেইটো খাব পাৰে, বিৰাট ভাল। আৰু 1-1.5 মাহত কণ্ট্ৰলত আহি যায়। এটা কথা মানে ধৰক আপোনাৰ মূৰৰ বিষ হ'ল, আপুনি এটা টেবলেট এটা খালে সাময়িকভাৱে আপুনি ভাল পাব, দ্বিতীয় দিনা আৰু মূৰৰ বিষ উঠিব, তৃতীয় দিনা আকৌ উঠিব। আপুনি সদায় মূৰৰ বিষৰ টেবলেট খাব নোৱাৰে। ডক্টৰে নিজে ক'ব এইটো বেছি দিন খালে আপোনাৰ কিডনি ফেইল হৈ যাব, লিভাৰ ফেইল হৈ যাব। ঠিক তেনেদৰে বহুত বেমাৰৰ ক্ষেত্ৰত এতিয়া আপুনি বেছিদিন চুগাৰৰ ঔষধ খাব নোৱাৰে, বেছিদিন প্ৰেছাৰৰ ঔষধ খাব নোৱাৰে, ছাইড এফেক্ট বহুত থাকে। তো আমি সেইকাৰণে সচৰাচৰ যিবিলাক আমি বনৌষধি বুলি কওঁ, প্ৰাকৃতিক ঔষধ বুলি কওঁ, এইবিলাক খাই থাকিলে কি হয়, আমাৰ কোনো ইয়াৰে ছাইড এফেক্ট নাথাকে। আৰু বেমাৰবিলাকো এনেকুৱা যিটো ৰুট কজ থাকে সেইটো ডিটেক্ট কৰি সেইটোৰ ওপৰত চিকিৎসা হয়। সেইকাৰণে মানুহে ভাল পায় আজিকালি। কিন্তু সহজলভ্য নহয় যিহেতু, তো মানুহে কামত দৌৰি থাকে, যিটো সহজতে পায় সেইটোৱে লয়। আমি এটা চেষ্টা কৰি আছোঁ যাতে আমি সহজলভ্য কৰিব পাৰোঁ জাগাই। আৰু ধৰক বহুত বস্তু এনেকুৱা থাকে মানুহে চিনিও নাপায়, বাৰীৰ পিছফালে আছে, কেনেকৈ খাম, কি খাম, হয় এটা ধাৰণা থাকে। তো সেইকাৰণে আমি অলপমান প্ৰচেছিং কৰি যাতে সহজলভ্য কৰিব পাৰোঁ সেইটোৰ ওপৰত চেষ্টা কৰিম। বেছিভাগ 99% বেমাৰ মানুহৰ খোৱাৰ ভুলৰ কাৰণে হয়। আপুনি ধৰক জ্বৰ হৈছে, আপুনি চবত কৰি আগতে খোৱা খাদ্য এদিনৰ কাৰণে বন্ধ কৰি দিয়ক। বা কিবা আপোনাৰ এটা বেমাৰ এটা লক্ষণ দেখা দিছে আপোনাৰ শৰীৰত, এদিনৰ কাৰণে আপুনি খাদ্য বন্ধ কৰি দিয়ক। আপুনি চাওক, ঘৰত যদি আপুনি কুকুৰ পোহে বা ঘৰচীয়া আপোনাৰ ঘৰত বা গৰু চৰু আছে, আপুনি গম পাব গৰু যদি কিবা সমস্যা হৈছে, গৰুৱে প্ৰথমতে খাদ্য বন্ধ কৰি দিয়ে। কুকুৰৰ যদি কিবা সমস্যা হৈছে 2-3 দিন নাখায়। তো এইবিলাক প্ৰাকৃতিক, আমিও তেনেকৈ প্ৰকৃতিৰ পৰাই শিকিছোঁ। তেনেকৈ গৈ আয়ুৰ্বেদ ডেভেলপ হৈছে লাহে লাহে। তো এইটো বুজি পাব লাগিব যে আমাৰ খোৱা বোৱা ধৰণ, আমি যি লাইফষ্টাইল সেই কৰি আছোঁ, এইটো ক'ৰবাত কিবা এটা ভুল হৈ যোৱাৰ লগে লগে আমাৰ ছাইড এফেক্ট বা এটা লক্ষণ শৰীৰত দেখা দিয়ে। সেইমতে আমি চলিব পাৰিলে ভাল। আৰু ওৰাংবাসী ৰাইজক এইটো আহ্বান জনাম, ইয়াতে এখন সুন্দৰ আমাৰ বিপণী খোলা হৈছে, আহক চাই যাওক। আমাৰ বস্তুবিলাক যথেষ্ট কম দামতে পোৱা যায়। তাৰপিছত ফলপ্ৰসূ হয়, গোটেই অসমে জানে আজিকালি, চবে বুজি পাইছে আমাৰ ঔষধবিলাকৰ যিবিলাক আছে গুণ, সেইবিলাকক ফেচবুকত বা বাতৰি কাকতত আপোনালোকে পাইয়ে থাকে। আহক চাই যাওক।